নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীয়ে আগষ্ট মাহৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব বা আগষ্ট মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পক্ষে বিদ্যা শিক্ষা বা তেওঁলোকৰ ধনস্থান কৰ্ম চাকৰি বাকৰি বিয়া বাৰু কৰ্মস্থান সতি সন্তান এই ধৰণৰ বিষয়খিনি এটা বিশদ বিশ্লেষণ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অহা আগষ্ট মাহটো কি ধৰণে পাৰ হ'ব, তেওঁলোকৰ আৰ্থিক দিশটো কেনেকুৱা হ'ব, তেওঁলোকৰ পাৰিবাৰিক দিশটো কেনেকুৱা হ'ব বা তেওঁলোকৰ নতুন কৰ্মৰ সন্ধান হ'ব নে নাই, তেওঁলোকৰ চাকৰি বাকৰিৰ যুগ আছে নে নাই বা ব্যৱসায় বাণিজ্য কেৰিয়াৰ সম্বন্ধে গোটেই বিশদ আলোচনাটি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি মোৰ এই ভিডিঅ'টি ভাল পায় তেনেহ'লে আপুনি লাইক এটা কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব। বন্ধু বান্ধৱীসকল, আহক আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আগষ্ট মাহটো কিদৰে যাব এই বিষয়ে আগত লৈ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি সকলোৱে জানো যে বৃষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ আৰু এই মাহটোত একাধিকভাৱে শুভ পৰিণাম লাভ কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ তেওঁলোকৰ পৰিশ্ৰমৰ ফল এই মাহত তেওঁলোকে লাভ কৰিব। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ হ'ব। য়েছ, আপোনালোকে নিশ্চয় জানে যে বৃষ ৰাশিৰ ব্যক্তিসকল বা বৃষ ৰাশিৰ জাতক জাতিকাসকল সদায় মনোমোহা বা তেওঁলোকৰ কথা বতৰা বা তেওঁলোক উদাৰ প্ৰকৃতিৰ হয়, তেওঁলোক দানী প্ৰকৃতিৰ হয় আৰু তেওঁলোকৰ সাধাৰণতে তেওঁলোক পৰোপকাৰী হয় বা তেওঁলোকে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেওঁলোকৰ জ্ঞান অত্যন্ত জ্ঞান পৰিলক্ষিত হয়। আৰু সেয়েহে এই আগষ্ট মাহত বিশেষভাৱে বিভিন্ন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, তেওঁলোকৰ মান সন্মান বাঢ়িব, তেওঁলোকৰ জাক যশস্যা ইত্যাদিবিলাক বাঢ়িব। আৰু এটি বিশেষ মন কৰিবলগীয়া কথা যে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পুৰণা বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব এই আগষ্ট মাহতে। বিশেষকৈ যিসকল লোকে কিছু বছৰ আগতে বা কিছুদিন আগতে কিবা কাম আৰম্ভ কৰি পেলাই থৈ দিবলগীয়া হৈছিল, সেই কৰ্মসমূহ পুনৰ আৰম্ভ হ'ব। আৰু তাতোকৈ এক আচৰিত কথা যে প্ৰেম সম্বন্ধীয় বিষয় বা জীৱন আনন্দিত হৈ থকা বিষয়বিলাক তেওঁলোকৰ অত্যন্ত সান্নিধ্য লাভ কৰিব আৰু উপকৃত হ'ব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহতে নতুন সিদ্ধান্ত গ্ৰহণ কৰিব। দাম্পত্য জীৱন অত্যন্ত সুখৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মাহটো অত্যন্ত সুন্দৰ। বিশেষকৈ তেওঁলোকে বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত নতুনকৈ সুবিধা পাব, তেওঁলোকে বিদেশ যাত্ৰাৰ সুবিধা পাব বা নতুন বিষয় অধ্যয়ন কৰাৰ কাৰণে সুবিধা পাব। আগষ্ট মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল লাভ কৰিব তেওঁলোকে। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে অধিক পৰিশ্ৰমী হৈ উঠিব এই মাহটোত। আৰু তেওঁলোকৰ পৰিশ্ৰম দেখি তেওঁলোকৰ ওচৰ পাজৰৰ মানুহে তেওঁলোকক এই পৰিশ্ৰম দেখি আচৰিত হ'ব। বা চাকৰিজীৱীসকলৰ কাৰণে বিশেষকৈ উচ্চপদস্থ বিষয়াসকলৰ প্ৰশংসা লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল অভিজ্ঞতা অৰ্জন কৰিব। তেওঁলোকে পৰোপকাৰ বা দানী বা আনৰ কাৰণে কাম কৰা মানসিকতা বৃদ্ধি হ'ব আৰু তেওঁলোক সাংঘাতিকভাৱে আত্মবিশ্বাসী হ'ব এই মাহটোত। কৰ্মক্ষেত্ৰত তেওঁলোকে ভাল পদ লাভৰ সম্ভাৱনা আছে আৰু মাহৰ শেষৰ ফালে সহকৰ্মীৰ সতে
বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকৰ অব্যাহত থাকিব বা চাকৰি বাকৰিৰ ক্ষেত্ৰত নিবনুৱাসকলে এই মাহত অতি সুন্দৰভাৱে সুবিধা লাভ কৰিব। আনহাতে ব্যৱসায়ীসকলৰ কাৰণে বিশেষকৈ ঠিকাদাৰসকল ঠিকা থুকলিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে অত্যন্ত শুভ বুলি পৰিগণিত হৈছে এই আগষ্ট মাহটো। ব্যৱসায় সুন্দৰ হ'ব, ব্যৱসায় বৃদ্ধিৰ যুগ আৰু ঠিকা থুকলি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ প্ৰচুৰ ধনাগম হ'ব তেওঁলোকৰ এই মাহটোত। অৱশ্যে কিছু চেলেঞ্জ বা কিছু প্ৰত্যাহ্বানমূলক কামত তেওঁলোকে হাত দিব আৰু এই প্ৰত্যাহ্বান তেওঁলোকে অতি পৰিশ্ৰম আৰু অতি সুস্থ মগজুৰে চিন্তা কৰিলে এই প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। গতিকে আগষ্টৰ 6 তাৰিখৰ পিছত অত্যন্ত সুন্দৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ব্যৱসায়ত উন্নতি হ'ব, চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হ'ব আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আমি আহিছোঁ আৰ্থিক ক্ষেত্ৰখন তেওঁলোকৰ কেনেকুৱা হ'ব। যিসকল লোকে চৰকাৰী ক্ষেত্ৰত কৰ্মস্থান লাভ কৰিছে তেওঁলোকৰ অত্যন্ত সুন্দৰ, তেওঁলোকে প্ৰচুৰভাৱে সঞ্চয় কৰিব পাৰিব ধন, তেওঁলোকৰ জীৱনলৈ নানান আনন্দমুখৰ পৰিৱেশ বা আনন্দৰ খবৰবিলাক তেওঁলোকৰ মাজলৈ আহিব, পৰ্যাপ্ত পৰিমাণে ধন সঞ্চয় হ'ব আৰু সঠিকভাৱে যদি অৰ্থ ব্যৱহাৰ কৰিব পাৰে বা সঠিকভাৱে অৰ্থৰ ব্যৱহাৰ কৰিলে প্ৰতিগৰাকী বৃষ ৰাশিৰ জাতক জাতিকে লাভান্বিত হ'ব এই আগষ্ট মাহটোত। সুবিধা বা গৃহ নিৰ্মাণ, যান বাহন ক্ৰয় এই ধৰণৰ বিষয়বিলাক তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ হৈছে আগষ্ট মাহ। বিশেষকৈ ঘৰুৱা মিলাপ্ৰীতিৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ। ভাই ককাৰ মাজত, ভাই ভনীৰ মাজত স্নেহ মৰম ইত্যাদিবিলাক আগতকৈ বাঢ়িব। পত্নীৰ সহায় পাব, দাম্পত্য জীৱন সুন্দৰ হ'ব। অৱশ্যে ধৈৰ্য আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা ক্ষমতা বা দক্ষতা অৰ্জন কৰিলে এই আনন্দময় পৰিৱেশৰ আধাৰ বা আনন্দময় পৰিৱেশ অনাগত দিনলৈকে বাহাল থাকিব। আৰু এই বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ অৰ্থৰ সদব্যৱহাৰ কৰিবলৈ বা অৰ্থৰ সদব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে অতি মনোযোগ দিব লাগিব। আৰু যদি কাৰোবাৰ কথা শুনি অৰ্থৰ সদব্যৱহাৰটো কৰিব নোৱাৰে তেতিয়াহ'লে এই আগষ্ট মাহত যিমানবোৰ টকা উৎপাদন হ'ব বা যিমানবোৰ ধন সম্পদ তেওঁলোকৰ জীৱনলৈ আহিব সেই সকলোবোৰ সাৰ হ'ব। আমি আহিছোঁ বৃষ ৰাশিৰ স্বাস্থ্য সম্বন্ধিত কথাখিনিৰ কাৰণে যে বৃষ ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহটোত মোটামুটি তেওঁলোকৰ স্বাস্থ্য অনুকূল থাকিব। অৱশ্যে সাধাৰণ সমস্যাটো থাকিবই। শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত পাৰিৱেশিক জ্বৰ আজাৰ ইত্যাদি এই সম্বন্ধীয় বিষয়খিনিৰ বাহিৰে তেওঁলোকৰ স্বাস্থ্য সুন্দৰভাৱে পাৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বা শাৰীৰিক ক্ষেত্ৰত বহুত অসুবিধা নাপাব। অৱশ্যে ডিঙিৰ বিষ অনুভৱ কৰিব আৰু চকুৰ বিষ, চকুৰ পৰা পানী পৰা, চকুৰে মৰিব নোৱাৰা বা চকুৰ অসুখ সম্বন্ধীয় বিষয়ত তেওঁলোকে ভুগিব। এই ক্ষেত্ৰত এতিয়া সাৱধানবাণী বা সাৱধান হ'বলগীয়া বিষয় বৃষ ৰাশিৰ কাৰণে যে তেওঁলোকে অতিপাত খঙাল হ'ব পাৰে এই মাহটোত। গতিকে খং ৰাগ কৰিলে ৰক্তচাপ বাঢ়িব পাৰে। গতিকে খং ৰাগৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ বৃষ ৰাশিৰ প্ৰেম সম্বন্ধীয় বিষয়খিনিলৈ। বৃষ ৰাশিৰ ক্ষেত্ৰত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আগষ্ট মাহটো অতি অনুকূল বুলি বিবেচিত হৈছে। এই সময়খিনি তেওঁলোকে বুজিব নোৱাৰিব
তেওঁলোকৰ জীৱনলৈ কেনেকৈ প্ৰেম আহিব বা দাম্পত্য জীৱনৰ ক্ষেত্ৰত তৎক্ষণাতেই সুখৰ সংসাৰ বা সুখৰ দাম্পত্য জীৱন অতিবাহিত কৰিব। অৱশ্যে অতিৰিক্ত সন্দেহ বা অযথা সন্দেহৰ বশৱৰ্তী হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকল। নিজৰ জীৱনৰ বা নিজৰ কৰ্মৰ তিক্ততা ভোগ কৰিব বা অনুভৱ কৰিব। অৱশ্যে দাম্পত্য সন্দেহৰ পৰৱৰ্তী সময়ত নিজৰ ভুল ভাঙিব আৰু এই তিক্ততা তেওঁলোকে বেজাৰভাৱে অনুভৱ কৰিব। গতিকে প্ৰিয় মানুহগৰাকীৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকক আৰু এই ধৰণৰ অবিশ্বাসে এখন সংসাৰ ধ্বংস কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত তেওঁলোকৰ পৰস্পৰ প্ৰেমিক বা প্ৰেমিকাক বিশ্বাসত ৰাখিবলৈ যত্ন কৰক বা নিয়ন্ত্ৰণ কৰক। কিন্তু এই মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ প্ৰস্তাৱো হ'ব পাৰে। নিজৰ পচন্দ অনুযায়ী বা নিজে মনেই বিচৰা এগৰাকী স্ত্ৰী বা এগৰাকী স্বামী পাবৰ কাৰণে অত্যন্ত সুন্দৰ সময়। গতিকে মাহৰ শেষৰ পিনে প্ৰেমীৰ সতে বা প্ৰেমিকাৰ সতে ৰোমান্টিক বা ৰোমাঞ্চিত হোৱাৰ আশা কৰিব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলে। আনহাতে বিবাহিত জীৱনত বৃষ ৰাশিৰ বিবাহিত জাতক জাতিকাসকলে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বা সমস্যা ভোগ কৰিব পাৰে। গতিকে আমি জানো যে এই দাম্পত্য জীৱনৰ কাৰণে অত্যন্ত সুখকৰ হ'ব পাৰে এই বৃষ ৰাশিটো। অৱশ্যে তাত কিছু সাৱধান আৰু নিয়ন্ত্ৰণ হ'বলগীয়া বিষয়ো থাকিব। জীৱনসংগীৰ স্বাস্থ্য সম্বন্ধে কিছু চিন্তা থাকিব বা বিশেষকৈ জ্বৰ, মূৰৰ বিষ, চকুৰ বিষ ইত্যাদি সমস্যাত ভুগিব পাৰে। আমি একেবাৰে শেষ পৰ্যায়টোলৈকে আহিছোঁ। বৃষ ৰাশিৰ পাৰিবাৰিক ৰাশিফল কেনেকুৱা হ'ব? আগষ্ট মাহটি পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত অত্যন্ত অনুকূলভাৱে থাকিব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। অৰ্থাৎ সুখ শান্তি বজাই থাকিব, সুখ শান্তি অটুট থাকিব আৰু পাৰিবাৰিক সদস্যসকলৰ পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক অটুট থাকিব আৰু ঘৰুৱা নতুন কাম কাজত বা আগতেই উল্লেখ কৰিছোঁ নতুনকৈ মাটি বাৰী বা গাড়ী ইত্যাদি ক্ৰয়ৰ ক্ষেত্ৰত পৰিয়ালৰ সন্মতি বা পৰিয়ালৰ সহযোগিতা লাভ কৰিব আৰু শুভ অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত পৰিয়ালৰ সকলোৰে সন্মতি বা সকলোৰে সমৰ্থন লাভ কৰিব। কিন্তু মাজে মাজে এই সমস্যা নতুনকৈ সৃষ্টি হ'ব পাৰে। ঘৰুৱা বিবাদ বা ঘৰুৱা সন্দেহ বা ঘৰুৱা মনোমালিন্য ইত্যাদিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনাব লগা হ'ব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকল। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই বৃষ ৰাশিৰ আগষ্ট মাহৰ ফলাফলসমূহ ভাল লাগিছে বা আপোনাৰ মনোগ্ৰাহী হৈছে তেনেহ'লে এটি লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈকে লৈ যোৱাত সহায় কৰিব। আৰু যদি আপুনি মোৰ চেনেলটিৰ কাৰণে নৱাগত তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো লৈ যোৱাত সহায় কৰিব। বন্ধু বান্ধৱীসকল, শেষত এটা বিশেষ নিবেদন কৰিছোঁ যে কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।